চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিদিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব গ্ৰহগতিৰ বহুতো বিধান। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহটিসমূহ এনেধৰণৰ বহি আছে। আজি 21 জুলাই। চন্দ্ৰ বহি আছে বৃষ ৰাশিত। আজিৰ দিনটোত কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। ৰবি আৰু বুধ বহি আছে লগ্নৰ লগত কৰ্কট ৰাশিত। আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত, শনি মীন ৰাশিত বহি আছে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। দুখন টাৰ্ট কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ। আজি ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। ভ্ৰমণত সাৱধান থাকক। প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি নতুন কৰ্মত ব্যস্ততা বৃদ্ধি, পাৰ্টনাৰশ্বিপ ব্যৱসায়ত শুভ ফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত অশান্তি, প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, বিদ্যাত শুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ আঙুঠি এটা মধ্যমাত পিন্ধক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড কাপছ, কৰ্কট ৰাশি, কেঞ্চাৰ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আছে। বিয়া বাৰুৰ যোগাযোগত শুভ ফল, ভ্ৰমণত অৰ্থহানিৰ যুগ। আজিৰ দিনটোৰ চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। লাকি কালাৰ হ'ব য়েলো, আনলাকি কালাৰ হ'ব পিংক কালাৰ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে ঘৰখনৰ পৰা ঋণাত্মক শক্তি দূৰ কৰাৰ কিছু উপায়। হয়, ঘৰখনত যদি নিগেটিভ এনাৰ্জি বেছি বুলি আপুনি ভাবিছে, তেতিয়া বিভিন্ন ধৰণৰ অশুভ ফল দিব পাৰে। আপুনি এটা চিচাৰ গ্লাছত অকণমান পানী ল'ব, তাত ব্লেক চল্ট অকণমান মিক্স কৰি ল'ব, আৰু সেই বস্তুটো ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰ ৰাখি থ'ব। আৰু যেতিয়া যেতিয়া পানীখিনি অকণমান শুকাই যাব, তেতিয়া গ্লাছটো পুনৰাই একেধৰণৰ আগতে পৰিষ্কাৰ কৰি ল'ব, তাৰপিছত তাতে নিমখ দি পেলাই ৰাখি দিব। তেনেকুৱা যদি কৰে আৰু মাজে সময়ে যদি ঘৰখন নিমখ পানীৰে মুছে, তেতিয়াও কিন্তু নিগেটিভ এনাৰ্জি থাকিলে ঘৰখনৰ পৰা লাহে লাহে দূৰ হ'ব আৰু ঘৰখনত পজিটিভ এনাৰ্জি গুচি আহিব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, ইয়াৰ আগতে আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আদি। আজি 21 জুলাই সোমবাৰ, কৃষ্ণ একাদশী তিথি, ৰোহিণী নক্ষত্ৰ, বৃদ্ধি যোগ, বালকৰণ, জন্মত বৃষ ৰাশি, শূদ্ৰ বৰ্ণ। আজি নৰগণ যাত্ৰা নাই, দিনদগ্ধাৰ দোষ আছে, পাপযোগ দোষ আছে। আজি শুভকৰ্ম, বিবাহ, গৰ্ভদান, জাতকৰ্ম, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আদি। আজিৰ দিনটোত উৰহী খোৱা নিষেধ, পুৰৈ শাক খোৱা নিষেধ। এতিয়া সিংহ ৰাশিসকলৰ ফলাফল। লিঅ' ওৱান্স এণ্ড ওৱান্স। এই দুখন টাৰ্ট কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি, ঘৰুৱা দিশত শুভ ফল, বন্ধুৰ পৰা সতৰ্কতা অৱলম্বন কৰক। দাম্পত্য জীৱনত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণৰ যুগ। ব্লু কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড চেৰিয়ট, কন্যা ৰাশি। আজি খৰচৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। নিবনুৱাসকলৰ মধ্যম দিন, মাতৃ পিতৃৰ স্বাস্থ্য ভালে নাযাব পাৰে, নতুন সমস্যাই দেখা দিব পাৰে। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড কালাৰ। এতিয়া আহিছোঁ পেজ অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন টাৰ্ট কাৰ্ড মতে তুলা ৰাশিসকলৰ ফলাফল। লিব্ৰা, আজি উচ্চ শিক্ষাৰ বাবে শুভ সংযোগ, প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ যুগ, দেহা কষ্টৰ উপশম পাব। আজি প্ৰেমত শুভ ফল পাব। পিংক কালাৰ লাকি, মেৰুন কালাৰ আনলাকি।
এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে, বিদ্যা জটিলতা কমিব, আৰ্থিক দিশত শুভ ফল, দাম্পত্য জীৱনত মধ্যম ফল। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি দৰ্শকসকলৰ বাবে কেনেধৰণৰ বিষয় আছে। হয়, আজি আচলতে শাওনৰ সোমবাৰ আৰু শাওনৰ সোমবাৰে আপুনি বিভিন্ন উপায়েৰে যদি শিৱ বাবাৰ মানে পূজা অৰ্চনা কৰে, শিৱলিংগত গাখীৰ পানী আদি আগবঢ়ায় আৰু বিভিন্ন ধৰণৰ নিয়ম কানুনৰ মাজেৰে যদি গোটেই দিনটো থাকিব পাৰে, টোটেলি যদি লগ্নত থাকিব পাৰে, ৰাতি অৱশ্যে ফল মূল আহাৰ কৰিব পাৰে, নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। ইয়াৰ লগতে আজি হ'ল শাওনৰ একাদশী, ই বৰ ইম্পৰ্টেণ্ট আৰু ইয়াক কোৱা হয় কামিকা একাদশী। গতিকে একেলগে শাওনৰ সোমবাৰ আৰু কামিকা একাদশী অতি শুভ দিন, আৰু একাদশীটো আপুনি এনেও কোনো অন্ন গ্ৰহণ কৰিব নোৱাৰে, লগতে সোমবাৰ। গতিকে আজি ক'ম কামিকা একাদশীৰ কথা। কামিকা একাদশী 21 জুলাই 2025। শাওণ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিক কামিকা একাদশী বোলা হয়। বিশ্বাস মতে এই ব্ৰত পালনৰ মাধ্যমে ব্যক্তিৰ ইচ্ছা পূৰণ হয় আৰু জ্ঞানে অজ্ঞানে কৰা পাপৰ পৰা মুক্তি পায়। কোৱা হয় যে এই একাদশী তিথিত দেৱীয়ে তেওঁৰ অনুগত আৰু আশ্ৰয়প্ৰাৰ্থী ভক্তৰ মনৰ বিষয়ে কামনা দূৰ কৰি দিব্য চেতনা প্ৰদান কৰে। তেওঁৱে হ'ল শ্ৰী শ্ৰী কামিকা একাদশী দেৱী। শাস্ত্ৰীয় বিধান মানি নিষ্ঠামতে গাখীৰ, পঞ্চামৃত, ফল, হালধীয়া ফুল, তিল ইত্যাদি শ্ৰীহৰিক অৰ্পণ কৰিব। ব্ৰাহ্মণ ভোজন আৰু দক্ষিণা দিব আৰু সাধ্যমতে অভাৱী লোকৰ সাহায্য কৰিব। বিষ্ণু সহস্ৰনাম অৱশ্যেই পাঠ কৰিলে গংগা, গোদাৱৰী, কাশী, পুষ্কৰ ইত্যাদি তীৰ্থ দৰ্শনৰ সমস্ত ফল লাভ কৰিব। এই ব্ৰত পালনকাৰীৰ কেতিয়াও দুখ দুৰ্দশাগ্ৰস্ত নহ'ব। কামিকা একাদশী ব্ৰত পালনে সৰ্বপাপ মুক্ত হয় বিষ্ণুলোকলৈ গমন কৰিব পাৰি। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে শাওণ মাহৰ সোমবাৰৰ যি কামিকা একাদশী, এই কামিকা একাদশীত কেনেদৰে পালন কৰা হয় বা কি নীতি নিয়মৰ মাজেৰে এই একাদশীৰ দিনটো পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী এইফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ছৰ্টছ এণ্ড কাপছ, ধনুৰাশি চেৰিটেৰিয়াছ। আজি পাৰিবাৰিক দিশত চিন্তা থাকিব, নতুন সা সম্পদ ক্ৰয়ৰ যুগ, ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড ছৰ্টছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি ওচৰ চুবুৰীয়াৰ লগত মানসিক সংঘাত, ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব, বিয়া বাৰুৰ যোগাযোগত শুভ ফল। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ক'লা ছাগলীক কঁঠাল পাত খাবলৈ দিয়ক, নিশ্চয় ভাল ফল পাব। ক্ৰীম বৰণ আৰু ব্লেক এই দুটা কালাৰ শুভ, লাকি। অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড টেম্পাৰেঞ্চ, কুম্ভ ৰাশি একুৰিয়াছ। আজি আৰ্থিকত বিশেষ বাধা নাই, যদিও ব্যৱসায় বাণিজ্যত লোকচানৰ সংকেত, সৰু সুৰা সমস্যাত ভুগিব পাৰে, প্ৰেমত উৎসাহ থাকিব। আজিৰ দিনটোত মাংগলিক কৰ্ম নকৰিব, পাৰিলে বাসুদেৱক সেৱা কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া মীন ৰাশি কাপছ এণ্ড ছৰ্টছ, এই দুখন কাৰ্ড মতে শৰীৰ সম্পৰ্কীয় কথাত সাৱধান হোৱা উচিত হ'ব। শিল্পী সংস্কৃতিৰ লগত জড়িত থকাসকলে সুনাম পাব, বিদ্যাৰ যত্ন লোৱা উচিত হ'ব। আজি গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনুষ্ঠানটি যিহেতু আমি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে কিৰয়ং ডাঙৰীয়াৰ পৰা, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ চেম্বাৰ আছে আৰু পোনপটীয়াকৈ আহি তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।